নমস্কাৰ, মই কমল কলিতে সৃজন শিক্ষালয়ৰ উন্নতি বিদ্যালয় তোমালোক সকলোকে স্বাগতম জনাইছো। অলৰেডি আমি লাষ্ট ভিডিঅ'টোত পোহৰ আৰু মানুহৰ চকু আৰু বাৰেবৰণীয়া পৃথিৱী সেই চেপ্টাৰ দুটাৰ কিছুমান এমচিকিউ ডিছকাছ কৰিলো আৰু লগতে কিছুমান টপিক। তো এতিয়া আমি ডিছকাছ কৰিম তোমাৰ দুটা চেপ্টাৰ, এটা হৈছে বিদ্যুৎ আৰু এটা বিদ্যুৎ প্ৰবাহৰ চুম্বকীয় ক্ৰিয়া, যিটো বহুতে টান পায়। তো আমি চেষ্টা কৰিম আৰু মোৰ লগত তোমালোকে চেষ্টা কৰিবা আনসাৰ দিবলৈ। ঠিক আছে, আজি ভিডিঅ'টো এতিয়া ষ্টাৰ্ট কৰোঁ। ভিডিঅ'টোৰ প্ৰথম কুৱেশ্যনটো আছে, চাবা, কৈছে যে তলৰ চিত্ৰত দিয়া ভিআই লেখটোৰ ৰ'দ কিমান। তো ৰ'দ ওলাবলৈ আমি জানো, ৰ'দ ওলাবলৈ আমাক কি লাগিব, ভি ইজিকেল টু আমি অমৰ সূত্ৰটো জানো আই আৰ। তো ৰ'দ ওলাবলৈ লাগিব ভি বাই আই। তো ইয়াৰ পৰা যিকোনো এটা পিক কৰিব পাৰা। সাপোজ এইটো আই দিছে, তো আইটো 5 লোৱা, ইয়াৰ লগত থকা ভিটো কিমান আছে, যিকোনো এটা তুমি পিক কৰিব পাৰা। 10 আৰু 6 কৰিব পাৰা একেলগে টানি টানি। গতিকে আমি ললো ইয়াৰ ক্ষেত্ৰত তোমাৰ প্ৰবাহ 5, তেতিয়া ভি আছিলে তোমাৰ 3, তো ৰ'দ হ'ব তোমাৰ কিমান 5.6, এইটো 30 হ'ব। ঠিক আছে, 5 এনেকৈ দিয়া নাই বাৰু, এইটোৱে দিছে 3/5, 3/5 হ'ব। নেক্সট চাবা, এইটো ক'বলৈ ট্ৰাই কৰিবা তোমালোকে। কৈছে যে যেতিয়া প্ৰবাহ দুগুণ কৰা উৎপন্ন হোৱা তাপৰ পৰিমাণ। এতিয়া জুলৰ তাপীয় ক্ৰিয়াৰ এটা সূত্ৰ আছিলে, সেইটো আছিল কি, যে H ইজিকেল টু আই স্কুৱেৰ আৰ টি। এতিয়া তোমাক কৈছে যেতিয়া প্ৰবাহ দুগুণ কৰা হয়, বাকীখিনিৰ কথা একো কোৱা নাই, গতিকে সেইখিনি আকৌ চেঞ্জ কৰিব নালাগে। তো আমি সাপোজ এইটো এইচ ডেছ ধৰিলো, প্ৰবাহটো কি কৰিছে, আগৰ প্ৰবাহতকৈ দুগুণ কৰিছে, কি হ'ব 4i স্কুৱেৰ আৰ টি। তাৰ মানে কি হ'ল 4i স্কুৱেৰ আৰ টি মানে কি আছিলে তোমাৰ H। ঠিক আছে, যিটো নতুন তাপ, যিটো নতুন উৎপন্ন হোৱা তাপ আগৰ তাপতকৈ 4 গুণ বৃদ্ধি পাব, পূৰণ হৈ আছে মানে বৃদ্ধি পায়। আৰু যদি সাপোজ এনেকুৱা টাইপত পোৱা, জানিবা 4 গুণ হ্ৰাস পায়। তো এতিয়া চোৱা, পূৰ্বৰ মানৰ 4 গুণ হ'ব। নেক্সট চাবা, এতিয়া কৈছে যে ঘৰত ব্যৱহৃত এটা কুলাৰ আৰু এখন ফেনৰ ক্ষমতা ক্ৰমে 1500 ৱাট আৰু 500 ৱাট। ইহঁতক 200 ভোল্ট বিভৱ বেদৰ লগত সংযোগ কৰা হৈছে। ব্যৱহাৰ হোৱা ফিউজৰ মান হ'ব। এতিয়া ফিউজ, আমি যিডাল ফিউজ ব্যৱহাৰ কৰিম সেইডাল কিমান মানৰ ল'ম। প্ৰথম কথা, ফিউজৰ কাম কি আছিলে, ফিউজটো বৰ্তনীৰ এটা নিৰাপত্তা ব্যৱস্থা, যাতে তোমাৰ ঘৰত যেতিয়া কেতিয়াবা কাৰেণ্টটো বেছি যেতিয়া আহি যাব, ভোল্টেজ যেতিয়া বাঢ়ি যাব, তো বাঢ়ি গ'লে যাতে ঘৰুৱা যিবিলাক বৰ্তনীৰ সঁজুলি আছিল, সঁজুলিবিলাক যাতে বেয়া নহয়, তাৰ কাৰণে ফিউজ থাকে। কাৰণ প্ৰবাহ যেতিয়া বেছি আহিব, তাপৰ উৎপন্ন, গম পালে প্ৰবাহটো, হিটটো কি হ'ব, আইৰ লগত ডিপেণ্ড কৰে, আই স্কুৱেৰ আৰ টি। ঠিক আছে, তো প্ৰবাহ বেছি আহিলে তাপো বেছিকৈ উৎপন্ন হ'ব, আৰু তাপ বেছিকৈ উৎপন্ন হোৱা মানে কি, তাঁৰডাল গৰমৰ কাৰণে ছিঙি যাব, সেইকাৰণে ফিউজডাল লগোৱা হয়। ফিউজডাল গলি কিনে বাকীবিলাক সঁজুলি সুৰক্ষিত হৈ থাকে। এতিয়া প্ৰথম কথা চোৱা, এটা ক্ষমতা দিয়া আছে P1 টু 1500 ৱাট, আৰু এটা দিয়া আছে 500 ৱাট। তো যদি মই টোটেল ইহঁতৰ ক্ষমতা চাওঁ, তোমাৰ কিমান হ'ব, 2000 ৱাট। ঠিক আছে, তাৰমানে তোমাৰ দুটা সঁজুলি মিলি কিমান ক্ষমতা লৈছে, দুটাৰ সঁজুলি ক্ষমতা কিমান, 2000 ৱাট। তাৰপিছত কিমান ভোল্টেজত লগাইছে, তোমাৰ ভিটো আছে তোমাৰ 200 ভোল্ট। ঠিক আছে, এতিয়া তোমাক কৈছে সংযোগ কৰাইছে ব্যৱহাৰ হোৱা ফিউজৰ মান। এতিয়া বৰ্তনীত আমি কি লগাম, ফিউজ লগাম। এতিয়া ফিউজডাল কিমান পাৱাৰৰ হ'ব লাগিব। এতিয়া ফিউজৰ কাম কি আছিল, প্ৰথম ফিউজ আছিল এটা নিৰাপত্তা ব্যৱস্থা। ফিউজটো কিয় লগোৱা হয়, যাতে যেতিয়া কাৰেণ্ট কেতিয়াবা হঠাৎ যদি বাঢ়ি যায়, নৰ্মেল আহি থাকিলেতো প্ৰব্লেম নাই, হঠাৎ বাঢ়ি আহিলে, কাৰেণ্ট বেছি আহিলে, তোমালোকে জানা অলপ আগতে শিকালো যে H ইজিকেল টু কি, আই স্কুৱেৰ আৰ টি। তো কাৰেণ্ট যেতিয়া বেছি আহিব, হিটটো বেছি প্ৰডিউচ হ'ব, হিট যেতিয়া বেছি প্ৰডিউচ হ'ব, ফিউজডাল ছিঙি যাব। ফিউজডাল ছিঙি যোৱাৰ লগে লগে এটলিষ্ট ঘৰৰ সঁজুলিবিলাক সুৰক্ষিত হৈ থাকিল, কাৰণ ফিউজডালে কি কৰিলে, চাৰ্কিটটো ব্ৰেক কৰি দিলে, মানে পিছৰ ফালে আৰু প্ৰবাহ নাযায়। সেইকাৰণে তোমাৰ কি হয়, ঘৰুৱা সঁজুলিত ফিউজ লগা হয় সুৰক্ষিত কৰি ৰাখিবলৈ। তো এতিয়া চাওঁ, ভিটো দিয়া আছে ইমান। এতিয়া দুয়োটা সঁজুলি মিলি কিনে তোমাৰ উৎসৰ পৰা কিমান মানে প্ৰবাহ বিচাৰি আছে, তো সেইটো আগে ওলাই লোৱা। তো আমি জানো P ইজিকেল টু কি, ভি আই। পিৰ মান পালো 2000, ভিৰ মানটো পালো 200। তো কাৰেণ্ট আছিল আই, দুটা জিৰ' কাটি দিয়া, 2 দি তো 10 বাঢ়ি যায়। তো ডেট মিনছ আইৰ মান হ'ব তোমাৰ 10 এম্পিয়াৰ। ঠিক আছে, তো যিটো আমি সঁজুলি যিডাল ফিউজ লগাম, ফিউজডাল নিশ্চয় 10 এম্পিয়াৰ
বা তাতকৈ বেছি হ'ব লাগিব, কাৰণ 10 এম্পিয়াৰতকৈ যদি কম হয় বাই চান্স, কম হ'লে কি হ'ব, প্ৰবাহ যেতিয়া 10 এম্পিয়াৰ মান মানে কি 10 এম্পিয়াৰতকৈ কম হ'লে 10 এম্পিয়াৰ প্ৰবাহ আহিলে লগ লগ ফিউজডাল ছিঙি যাব, ইফালে তোমাৰ সঁজুলিকেইটা কাৰেণ্টে নাপাব, ঠিক আছে। গতিকে 10 এম্পিয়াৰ বা কেতিয়াবা অকণমান বেছিও দিব পাৰে। তো আনচাৰটো নিমিলিলে ভাবিবা যে তাতকৈ বেছিটো হ'ব, কমটো নিদিবা। তোমালোকে ভাবিবা যে ওচৰৰ কিবা এটা দি থৈ দিওঁ, ওচৰৰ কিবা নহয়, তাতকৈ বেছি লাগিব, ঠিক আছে। নেক্সট চাবা, কৈছে যে যদি আৰ ৰোধৰ এনটা ৰোধক সমান্তৰাল সজ্জাত সংযোগ কৰা হয় তেন্তে সমতুল্য ৰোধ। তো প্ৰথম কথা, আৰ ৰোধ আছিল আৰ, এনটা ৰোধক কেইটা, এনটা। তো চাওঁ এতিয়া আমি সমান্তৰাল সজ্জাত লগা বুলি কৈছে, আমি জানো যে সমান্তৰাল সজ্জাত যেতিয়া লগাওঁ সমতুল্য ৰোধ, বাৰু আমি আৰ ডেছ বুলি বুজালো, আৰ ডেছ উলিয়াবলৈ কি কৰে, গোটেইকেইটা ৰোধৰ এনেকে যোগফল ওলায়, অনন্যকৰ যোগফল কেইটা আছে তোমাৰ, এনেকে এনটা আছে, এনটা। গতিকে এনটাৰ ৰোধ কি হ'ব, নিশ্চয় এন বাই আৰ, ঠিক আছে। কিয় ধৰিব পাৰিছে চাগে, 1 বাই আৰ প্লাছ 1 বাই আৰ মিলি কিনে কি হ'ব, কেইটা 1 বাই আৰ আছে, 1 বাই আৰ কেইবাৰ আছে, দুবাৰ আছে, গতিকে 2 × 1 বাই আৰ, যেনেকে তোমালোকে সৰু ক্লাছত কৰিছিলা। এনেকুৱা থাকিলে এইটো পূৰণৰ সহায়ত কি এনেকে লিখিব পাৰি, 2 লিখিলো, আৰু কেইবাৰ আছে, 3বাৰ, 3 দি পূৰণ কৰি দিলে হ'ল। 1 বাই আৰ আছে, আৰ2 লিখিলো, দুবাৰ আছে, 1 বাই আৰ2 লিখিলো, কেইবাৰ আছে, এন বাৰ আছে। তো এন সমতুল্য ৰোধ এতিয়া কি হ'ব, আৰ ডেছ ইজ ইকুৱেল টু, এতিয়া ওলোটাই দিয়া, সমতুল্য ৰোধ হ'ল এইটো। এতিয়া নেক্সট সমতুল্য ৰোধ এইটোৱে সুধিছে, সমতুল্য ৰোধ হ'ব এতিয়া কি তোমাৰ আৰ বাই এন, আৰ বাই এন, ঠিক আছে। তো এইটো মনত ৰাখিবা। তাৰপিছত নেক্সট কুৱেশ্যনটো চোৱাচোন, 176 ওহমৰ কিমানটা ৰোধক হ'লে 220 ভোল্টৰ লাইন এটাত 5 এম্পিয়াৰ প্ৰবাহ পোৱা যাব। তো এতিয়া চোৱা, এইটো পেৰেলেলত আছে। তো কেতিয়াবা তোমাৰ যিটো তোমালোকৰ অসমীয়া কিতাপখনত এই সমান্তৰাল শব্দটো দিয়া নাই, তো পৰীক্ষাত যদি আহে, পৰীক্ষাত আহিলে জানিবা ঘৰুৱা বৰ্তনীটো আমি সমান্তৰাল সজ্জাতে লগাওঁ, গতিকে এইটো সমান্তৰাল সজ্জাত আছে। তো এতিয়া এটাৰ ৰোধ কিমান আছে, চেম ধৰা মই ধৰিলো আৰ মানে দিয়া আছে তোমাৰ 176 ওম, ঠিক আছে। আগৰ নিচিনা ধৰো, কেইটা ৰোধ আছে, এনটা ৰোধ কিমান হয়, যদি সমতুল্য ৰোধ আৰ ডেছ বুলি কওঁ, তো এনটাৰ ৰোধ কি আছিল, আৰ বাই এন। এতিয়াতো মনত আছে, ইয়াত অলপতে কৰি দিছো আৰ বাই এন, ঠিক আছে। এনটাৰ ৰোধ ইমান হ'ল। এতিয়া আমি গোটেই বৰ্তনীটোত এতিয়া কিমান ৰোধ আছে চোৱাচোন, ঠিক আছে। ওমৰ সূত্ৰ মতে আমি কি চাওঁ, ওমৰ সূত্ৰ মতে আমি কি পাওঁ, যে ভি ইকুৱেলছ টু আই আৰ। গোটেই বৰ্তনীটোৰ কথা কৈছো, গোটেই বৰ্তনীটোতো জানো আমি ভোল্টেজ আছে 220 দিয়া আছে, প্ৰবাহটো নাজানো, প্ৰবাহটো দিয়া আছে 5 এম্পিয়াৰ, ঠিক আছে। আমি সমতুল্য ৰোধ আৰ, এতিয়া আৰ2 ওলাব লাগে, আৰ2 চোৱা, এইটো একচুৱেলি আৰ মানে ইয়াত সমতুল্য ৰোধ মানে কি বুজাইছে চোৱা, ইয়াত সমতুল্য ৰোধ মানে কি বুজায়, সমতুল্য ৰোধ মানে হ'ল বৰ্তনীত যিমানটা ৰোধক লগ লাগি আছে, যিমানটা ৰোধক আছে গোটেইকেইটা ৰোধকৰ যোগফলটোৱেতো সমতুল্য ৰোধ, গতিকে সমতুল্য ৰোধটোৱে হ'ব বৰ্তনীৰ মুঠ ৰোধ। গতিকে ইয়াত ওমৰ সূত্ৰত ভি ইজ ইকুৱেল টু আই আৰ নিলিখি আমি কি লিখিব পাৰো, আই আৰ ডেছ লগাব পাৰো, কাৰণ সেইটোৱেতো মুঠ ৰোধ। গতিকে এতিয়া যদি চোৱা, এতিয়া কিমান হ'ব, আৰ ডেছৰ মান একেলগে বহাই দিব পাৰা, 5 ইনটু আৰ ডেছৰ মান পালো, আৰৰ মান দিয়া আছিল তোমাৰ কিমান, 176, 176 বাই এন, ঠিক আছে। তো আনসাৰ হ'ব এতিয়া আৰ ডেছৰ মান 176 বাই এন। তো এতিয়া এইখিনি যদি তুমি সিম্পলিফাই কৰা কি হ'ব, এন ইজ ইকুৱেল টু 5 ইনটু 176 বাই 220, 5 কেইবাৰ যাব এতিয়া, 5 4 গুণ 20, 5 4 গুণ 20। তাৰপিছত নেক্সট আহিল 4 4 গুণ 16, নিশ্চয় 4 বাৰ যাব, কিমানটা হ'ব তোমাৰ 4টা ৰোধক লগ লাগিব লাগিব, ঠিক আছে। তোমালোকে এইটো এটা সূত্ৰ টাইপ মনত ৰাখিবা, যদি তোমাক ৰোধকৰ সংখ্যা সোধে সমান্তৰাল সজ্জাত, ঠিক আছে, তো এই সূত্ৰৰ পৰা ওলাব পাৰিবা।
যে কিমানটা রোধক আছে তেতিয়া এনৰ মানটো এনেকে ওলাই যাব যে সমতুল্য রোধ ইজ ইকুয়াল টু কি R2 কি আছিল সজুলিটোৰ রোধ বাই কি হ'ব তোমাৰ যদি MCQ আহে তোমালোকে ডাইৰেক্ট এই সূত্ৰটোত কৰি দিবা ঠিক আছে আৰু যদি তোমাৰ এনেকুৱা কোৱেশ্চন সুধে তোমাৰ যে কিমান টা থাকিব তো এটা নিজাকে সূত্ৰ তোমালোকে বনাই ল'ব পাৰা যে V ইকুৱেলছ টু কি I R ডেছৰ জায়গাত লগাব পাৰি I R by N অৰ্থাৎ N মানে হ'ব তোমাৰ কি I R by V এই সূত্ৰটো মনত ৰাখি থৈ দিবা ঠিক আছে তেতিয়া তৎক্ষণাত তোমাৰ MCQ আহিলে তৎক্ষণাত কৰিব পাৰিবা আৰু যদি দীঘলকে আহে এনেকে কৰিবা যে কি যদি সজুলিৰ সংখ্যা উঠে তেতিয়াহলে প্ৰবাহ পূৰণ সজুলিটোৰ রোধ এটো সজুলিটোৰ রোধ যেটো দিয়া থাকিবই লাগিব এটো দিয়া থাকিবই এখিনি ঠিক আছে তো এনেকে কৰি লবা তবে নেক্সট আবা বহুকেইটা বৈদ্যুতিক বাল্ব 220 ভোল্ট লাইনত ব্যৱহাৰৰ বাবে তৈয়াৰ কৰা হৈছে 200 ওয়াটৰে চিহ্নিত কৰা হৈছে যদি চালিত হোৱা সৰ্বোচ্চ প্ৰবাহ 5 এম্পিয়াৰ হয় কিমানটা বাল্ব সমান্তৰালভাৱে 220 ভোল্ট লাইনৰ লগত সংযোগ কৰিব পাৰিব প্ৰথম কথা গিভেন ডাটাখিনি চোৱা কি দিয়া আছে তোমাৰ তো বহুকেইটা বৈদ্যুতিক বাল্ব তো ভোল্টেজটো দিয়া আছে বিভৱ ভেদ দিয়া আছে কিমান তোমাৰ 220 ভোল্ট ঠিক আছে আৰু এটা বাল্বৰ ক্ষমতা কিমান দিয়া আছে 10 ওয়াট তাৰ পিছত বৰ্তনীটোত প্ৰবাহ গৈছে গোটে বৰ্তনীটোত প্ৰবাহ আছে 5 এম্পিয়াৰ ঠিক আছে এইখিনি দিয়া আছে ডাটা তোমাক কৈছে কিমানটা যেটো অলৰেডি এইমাত্ৰ কিলো এনৰ মান ওলাব দিছে ধৰা হল প্ৰথম লিখি লবা যে ধৰা হল কি তোমাৰ লেট কিৰ কথা বাল্বৰ কথা কৈছে ধৰা হল বৰ্তনীটোত সংযুক্ত বাল্বৰ সংখ্যা বৰ্তনীটোত সংযুক্ত বাল্বৰ সংখ্যা সমান এনটা এতিয়া অলৰেডি তোমালোকে গম পালা এটা সূত্ৰ পাইছিলো এইমাত্ৰ যে কি n IR by V ঠিক আছে তো এই সূত্ৰটোত কৰিব পাৰিবা যে এতিয়া আমাক লাগে I2 দিয়া আছে V2 দিয়া আছে প্ৰথম কথা আমাক কি লাগিব রোধটো ওলাই লব লাগিব ঠিক আছে আমি R2 ওলাই লও তাৰ আগতে এতিয়া P দিয়া থাকিলে V দিয়া থাকিলে আমি R2 ওলাব পাৰো কি আছিল P V square by R গটিকে P কি পালো এতিয়া V square by R পাইছিলো তো এতিয়া R কি হ'ব V square by P তো V square এর মান পালো 220 পূরণ 220 পূরণ 220 P এর মান পালো মাত্র 10 কাটা ইমান কমকে গল 22 গুণ 4840 ঠিক আছে বা এটা কাম কৰিবা এটো অলপ টাইম একো কৰিব নালাগে এনেকে লিখি থৈ দিয়া অৰ্থাৎ 220 পূৰণ 22 কি হ'ব তোমাৰ r ৰ মান কম হ'ব ঠিক আছে নেক্সট এতিয়া আমি যেটো সূত্ৰ পাইছিলো এডিট কৰিম আকৌ তোমালোকে ভালকে লিখিবা যে বাল্বৰ সংখ্যা একবাৰ লিখি দিবা যে বাল্বৰ সংখ্যা n ইকুৱেলছ টু কি হ'ব প্ৰবাহ পূৰণ এটা বাল্বৰ রোধ হরণ কি হ'ব বৰ্তনীটোৰ বিভৱ ভেদ তো এতিয়া I মানে কিমান আছিল তোমাৰ 5 এম্পিয়াৰ আছিল রোধ কিমান দিয়া আছিল 220 22 আৰু ভিৰ মান দিয়া আছিল তোমাৰ 220 এই দুটা তো ক্যান্সেল হৈ গল তো থাকিল এই দুটা পূৰণ কৰিলে পাবা 110 টা তাৰ মানে বৰ্তনীটোত কিমানটা বাল্ব লগাব লাগিব 110 টা একদম সিম্পল ম্যাথছ এইখিনি মনত ৰাখিবা মেইন কনসেপ্ট এইখিনি কোৰ পৰা আহিল যদি দীঘলকে কৰিলে প্ৰবলেম নাই এতিয়া নেক্সট কোৱেশ্চনটো চাবা L দৈৰ্ঘ্য আৰু A প্ৰস্থচ্ছেদৰ কালিৰ তাৰডালৰ ৰ'ধ R আন এডাল পৰিবাহী যাৰ দৈৰ্ঘ্য 2.5 L আৰু ৰ'ধ 0.5 R হলে ইয়াৰ প্ৰস্থচ্ছেদৰ কালি কিমান হ'ব
ঠিক আছে তো প্ৰথম দিয়া আছিল তোমাৰ প্ৰথম ডালৰ দৈৰ্ঘ্য l প্ৰথম ডালৰ দৈৰ্ঘ্য দিয়া আছিল l প্ৰস্থচ্ছেদৰ কালি দিয়া আছিল a আৰু ৰড দিয়া আছিল r ঠিক আছে ইয়াৰ পৰা আমি এটা সূত্ৰ পাইছিলো যে কি r ইকুৱেলছ টু rho l by a তো সূত্ৰটো লিখি ললো নেক্সট এতিয়া দিয়া আছে 2.5 হল তোমাৰ দৈৰ্ঘ্য তারপরে রোডটো দিয়া আছে এটু দিয়া নাই রোডটো দিয়া আছে 0.5 r প্রস্থচ্ছেদৰ কালি এটু হুদিছে এ বুলি লিখিব নোৱাৰে সাপোজ এটু ধৰিলো প্ৰস্থচ্ছেদৰ কালি কিমান a ড্যাশ গতিকে সেম সূত্ৰত লগা r ড্যাশ নালাগে r ৰ মান কি পালো ওকে r ৰ মান পালো 0.5 r ইকুৱেলছ টু কি পালো rho কিয় rho কাৰণ পদাৰ্থটো সেম অসমীয়া খানে দুটা নাই বাৰু তোমাৰ ইয়াত আছে ৰবা another conductor length of the same material একেই পদাৰ্থ যেটো গটে rho টো একে থাকিব rho টো rho হল l ৰ জায়গাত লিখা তুমি 2.5 l আৰু a জায়গাত আমি লিখিলো ধৰা a ড্যাশ ঠিক আছে এতিয়া যদি চাব যোৱা কি হ'ব 0.5 r equals to কি হ'ব 2.5 to separate কৰি দিলো rho l by কি a dash এটা কাম কৰা ইয়াৰ পৰা rho l ৰ মান উলাওচোন প্ৰথমটোৰ পৰা নহলে উলাব নোৱাৰিবা rho l ৰ মান এটো ওপৰত আছে বজ্ৰ পূৰণ কৰা একেই দি পেলা rho l = পালো r a সেই মানটো ইয়াত পুট কৰি দিয়া তো আনসার হ'ব এতিয়া 0.5 r equals to 2.5 rho l ৰ জায়গাত লিখা r a by a dash তো এতিয়া যদি চাব যোৱা r তো ক্যান্সেলে যাব তো থাকিব তোমাৰ কি 0.5 ইফালে থাকিল 2.5 a by a dash আমাক a dash টো লাগে a dash ক্রস মাল্টিপ্লাই কৰা a dash = কি হ'ব 2.5 a by 0.5 দশমিক গুচাই দিয়া কি হ'ব 25 by 5 তো 5 এদি কি হৈ যাব 5 তাৰ মানে কি পাবা 5 a যেটো আগৰ কালি আছিল আগৰ কালিৰ 5 গুণ 5 a তো 5 a সোয়া এইটো অপশন ঠিক আছে বুজি পাইছা নেক্সট আবা এতিয়া এটু আছিল তোমাৰ সিবিএসই 2020 এই কোৱেশ্চনটো চাবা প্ৰতিটোৰে ইমান ৰডযুক্ত হাফ ৰডযুক্ত চাৰিটা ৰডকৰ সৰ্বোচ্চ ৰড এতিয়া জানাই তোমাৰ সৰ্বোচ্চ ৰড বুলি ক'লে সদায় কি সজ্জাত থাকে সৰ্বোচ্চ বুলি ক'লে শ্ৰেণীবদ্ধত ৰডৰ মান আটাইতকৈ বেছি আৰু যদি সৰ্বনিম্ন ক'লে তোমাৰ সদায় সমান্তৰাল এই কথাটো মনত ৰাখিবা তো এতিয়া যেহেতু তোমাৰ কি কৈছে প্ৰতিটো ইমানযুক্ত চাৰিটা ৰড সৰ্বোচ্চ ৰড দিছে ম্যাক্সিমাম গতিকে শ্ৰেণীবদ্ধত লগাই দিয়া হাফ চাৰিটা লগাই দিয়া হাফ প্লাস চাৰিটা কৈছে ন চাৰিটা ৰড ওকে এইটো মিলি 1 এইটো মিলি 1 যোগ 1 তোমাৰ হ'ব 2 ঠিক আছে 2 ওহম তারপর নেক্সট চাবা ওছে এল দৈৰ্ঘ্য আৰু এই প্ৰস্থচ্ছেদৰ কালিৰ তার এডালৰ রোড r একে রোড আৰু একে পদাৰ্থৰে আন এডাল পৰিবাহীৰ যদি দৈৰ্ঘ্য টুৱাইস l তেন্তে প্ৰস্থচ্ছেদৰ কালি কিমান হ'ব অলপ আগতে যেটি কোৱেশ্চন কৰিছিলো হেইটো নিচিনাকৈ সেম লজিক লগাই কিনে কৰিলে পাই যাবা আৰু এইটো তোমাৰ পৰীক্ষাত আহিছিল সিবিএসই এতিয়া চোৱা l দৈৰ্ঘ্য a প্ৰস্থচ্ছেদ আৰু r রোধযুক্ত তার এডালৰ ক্ষেত্ৰত r ইকুৱেলছ টু আমি কি পাইছিলো rho l by a ঠিক আছে তো এতিয়া টুৱাইস l একে রোডটো একেই বুলি কৈছে সেম একে রোড আৰু একে পদাৰ্থ লগে লগে পদাৰ্থ একে বুলি ক'লে সদায় মনত ৰাখিবা রোটোৰ কথা কৈছে রোটো একে হ'ব ঠিক আছে একে পদাৰ্থ আন এডাল পৰিবাহী যাৰ দৈৰ্ঘ্য ইমান হলে প্ৰস্থচ্ছেদৰ কালি সেম এটো উলাব দিছে এটো a' বুলি ধৰিলো
এতিয়া সেম সূত্ৰত লগা r2 তো r এ হ'ব রোড একে আছে রো টু একে হ'ব l2 জায়গাত আহিব তোমাৰ টুৱাইস l তাৰ পিছত a ড্যাশ তো এতিয়া r জায়গাত r এ থাকিল এটা কাম কৰিব পাৰি রো l লগাই দিব পাৰি রো l লগাই দিব পাৰি ঠিক আছে এটা কাম কৰা r জায়গাত রো l বাই এবার এইটো ভেজাল নাই তোমাৰ r জায়গাত লিখিব পাৰি রো l বাই a উপৰত পাইছা r মানে লিখিব পাৰি রো l বাই a তারপর ইফালে পালা রো টুৱাইস l বাই a ড্যাশ রো রো ক্যান্সেল যাব তোমার a ক্যান্সেল যাব এটা ক্রস মাল্টিপ্লাই করা তো a ড্যাশ উপৰত আছে a ড্যাশ এক গুণ a ড্যাশ 2 ইনটু a টুৱাইস a গতিকে আনসার হ'ব টুৱাইস a ঠিক আছে পাৰিবা তারপর নেক্সট আবা ইমান রোড যুক্ত পাঁচটা রোডকে সৃষ্টি করা সর্বনিম্ন মানে গমে পাইছা এই মাত্র কৈছো সমান্তরাল সজ্জা আর সমান্তরাল সজ্জাত থাকিলে কি রেসিপ্রোকেল লয় তো যদি মই সমতুল্য রোডটুক r বুলি কও তেতিয়ালে কি আছিল 1 বাই কি আছিল রোডটু কি আছিল 1 বাই 5 1 বাই 1 বাই 5 প্লাস 1 বাই 1 বাই 5 এনেকে কিমানটা পূরণ হ'ব পাঁচটা যোগ করা মানে কি তোমার পাঁচেদি পূরণ করা প্রথম সেকেন্ড ম্যাথটো অলরেডি কলুৱে গতিকে এইটো কি হ'ব এইটো উলটি যাব গতিকে 1 ইনটু এটো তো গমে পাইছা 5 বাই 1 আৰু আগৰ পৰা অলৰেডি আছে ইমান 5 5 গুণ হ'ব তোমাৰ 25 তো এতিয়া r ইকুয়াল টু কিমান হ'ব উলটি যায় কিনে 1 বাই 25 তো যত আছে 1 বাই 25 এটো হ'ব আনসার ঠিক আছে বুজিছা এটা নেক্সট কোয়েশ্চন তুলি চাবা এজন ছাত্ৰই তিনি ধৰণৰ নিক্ৰমতাৰ যাৰ ৰোড ক্ৰমে r1 r2 আৰু r3 পৰীক্ষা কৰি তলত দিয়া ধৰণে VI লেখ অঙ্কন কৰিলে তলৰ কোনটো শুদ্ধ এটা কোনটো শুদ্ধ ক'ব লাগে তো প্ৰথম কথা এইটো সদায় মনত ৰাখিবা যদি লেখডাল VI লেখ হয় VI V2 এইফালে I2 এইফালে VI লেখৰ এই যিডাল লাইন থাকে লেখডালে সদায় ৰোড বুজায় r বুজায় সেই কথাটো সদায় মনত ৰাখিবা ঠিক আছে আৰু এই লেখডালত যিটো মানে কি থিটা অর্থাৎ অ্যাঙ্গেলটো ঠিক আছে যেটো স্লোপটো যিমানে বাঢ়ি যায় থাকিব তোমাৰ কি হ'ব সিমানে ৰডটো বাঢ়ি যায় থাকে মনত ৰাখিবা যে VI লেখত থিটাটো যদি বাঢ়ে অর্থাৎ স্লোপটো যদি বাঢ়ে থিটা বাঢ়িলে তোমাৰ ৰডটোও বাঢ়ে তাৰমানে দুটা প্ৰপোৰ্শনাল রোড বাড়ে বা সিম্পলি কব পারা থিটা প্রপোর্শনাল r কিন্তু ইয়াত এটা প্রবলেম আছে যে কি ইয়াত VI টো দিয়া না IV টো দিছে IV লেখেটো তো IV লেখত আকৌ উল্টা হৈ যায় IV যদি লেখ কৈছে তুমি উল্টাটো কৰা অর্থাৎ থিটাৰ লগত এইটো 1 বাই হয় দ্যাট মিন্স যদি থিটাটো বাঢ়ে রডটো কমিব তো ইয়াত চোৱা এই থিটাটো কম এইটো থিটা কম মানে কি r3 রডটো বেশি এইটো বেশি আৰু ইফালে তাৰ মানে কমি যায় থাকিব তো বেশি রড কোনটো r3 টো বেশি তাৰ পিছত r2 তাৰ পিছত r1 ঠিক আছে এই দুটা কথা মনত ৰাখিবা IV লেখত এইটো আৰু VI লেখত এইটো ওকে তো ইয়াত হ'ব তোমাৰ r3 টুগেটাৰ ঠিক আছে নেক্সট আবা এতিয়া এটা বৈদ্যুতিক কেটলি 220 ভোল্ট বিভবেদৰ লগত সংযোগ কৰিলে 1 কিলোৱাট ক্ষমতা লয় ইয়াৰ লগত সংযোগ কৰিব লাগে ফিউজ হ'ব লাগিব সেম এনেকুৱা মেথছ আগতে এটা কৰিছিলো যে V2 দিয়া আছে তোমাৰ 220 ভোল্ট বিভবেদৰ সংযোগ কৰিলে তোমাৰ ক্ষমতা P দিয়া আছে তোমাৰ 1 কিলোৱাট মিন্স 1000 ওয়াট তবে ইয়াৰ লগত সংযুক্ত কৰিব লাগে ফিউজ ডালত এতিয়া ইয়াৰ পৰা যদি প্ৰপাৰটো লা যে তাৰ মানে তোমাৰ যেটো কেটলিটোৱে কিমান প্ৰবাহ লব বিচাৰি আছে বৰ্তনীটো যেটো সোর্স বিদ্যুতৰ যেটো উৎস তাৰ পৰা কিমান ড্ৰ কৰিব বিচাৰি আছে যে মোক কারেন্ট কিমান লাগে তো এইটো চোৱা যেটো কেটলিটোৱে কিমান খুজি আছে কারেন্ট তো আমি কি উলাইলাম P কি পাইছিলো VI তো I কি হ'ব P/V তো P মানে আছে তোমাৰ 1000 তারপর V মানে আছে 220 ওকে 2 দিতে 11 যাব ইফালে তোমার থাকিব 50
তো 50/11 এপ্রক্সিমেটলি তোমার হবো 11 4 গুণ 44 6 60 11 6 গুণ মোটামুটি 45 বা 46 তুমি এনেকুৱা টাইপ হবো এনেকুৱা টাইপ কিবা চোৱা এতিয়া অলপ আগতে মই কৈছিলো যে কেতিয়াবা তোমাৰ আনসাৰটো নাপাব পাৰা আনসাৰটো নাপালে সদায় ডাঙৰ মানটো ল'বা ফিউজডালৰ সদায় মানে কি হয় বৰ্তনীয়ে যিমান বৰ্তনীয় সঁজুলিবিলাকে যিমান কাৰেণ্ট ড্ৰ কৰিব বিচাৰে তাতকৈ ফিউজডাল বেছি পাৱাৰফুল হ'ব লাগিব নহ'লে কি গলি যায় কিনে সার্কিট ইনকমপ্লিট হৈ যাব গতিকে 4.6 বা 5তকৈ বেছি এইটো আছে ঠিক আছে বুজি পাইছা ফিউজক লৈ যিকোনো মেথছ আহিলে এইটো লজিকে লগাবা নেক্সট চাবা এতিয়া কৈছে কেছ ষ্টাডিটো বৈদ্যুতিক স্ত্ৰী আৰু হিটাৰৰ দৰে সঁজুলিত সংকৰ ধাতু ব্যৱহাৰ কৰা এইটোতো শুদ্ধ কাৰণ সংকৰ ধাতুবিলাক কোৰ মানে কি হয় তাপটো বেছিকৈ উৎপন্ন কৰে যিটো ধাতু দি বনায় তাতকৈ তাপটো বেছিকৈ উৎপন্ন কৰে এইটো শুদ্ধ স্ত্ৰীত কৈছে নহয় স্ত্ৰী আৰু হিটাৰ তাৰপৰ নেক্সট কৈছে সংকৰ ধাতুৰ ৰোধকতা ইয়াক গঠনকাৰী ধাতুতকৈ অধিক এইটো পাইছা অলৰেডি কিতাপত শুদ্ধ শুদ্ধ এইখিনি কথা তাৰপৰ নেক্সট কৈছে সংকৰ ধাতুৰ গলনাংক ইয়াক গঠনকাৰী ধাতুতকৈ কম নহয় সংকৰ ধাতুৰ গলনাংক বেছি গলনাংক কম হলে দেখোন তোমাৰ স্ত্ৰীত লগাইছে স্ত্ৰী কেনে তাপ বেছি লাগে তাপ বেছি যোৱাৰ লগে লগে দেখোন গলি শেষ হৈ গ'ল গোটেই গলনাংকটো বেছি থাকিব লাগে তো এইটো বস্তুতে ভুল হৈ গ'ল ঠিক আছে গতিকে এইখিনি বস্তু ভুল এইখিনি ঠিকে আছিল গতিকে ভুল হ'ল তো প্ৰথমটো শুদ্ধ নেক্সটটো ভুল ঠিক আছে এনেকুৱা যিটো অপচন পৰে মই সেইখিনি লিখা নাই বাৰু যি লিখা থাকে তোমাৰ সেইটো দিবা সেই হিচাপে চিন নেক্সট চাবা উচ্চ উষ্ণতাত ধাতব তাৰৰ হস্ৰবৰ্তনী হোৱাৰ সম্ভাৱনা অধিক ঠিক আছে উষ্ণতা বাঢ়িলে তোমাৰ শৰ্ট সাৰ্কিট হোৱাৰ চান্স থাকে বৰ্তনীটো জ্বলি যোৱাৰ সম্ভাৱনা থাকে এইটোতো শুদ্ধ উচ্চ উষ্ণতাত ধাতব তাৰৰ হস্ৰবৰ্তনী হোৱাৰ সম্ভাৱনা অধিক কাৰণ উষ্ণতাৰ সৈতে কোনো পদাৰ্থৰ ৰোধ আৰু ৰোধকতাৰ পৰিৱৰ্তন ঘটে ইয়েছ তাৰমানে উষ্ণতা যেতিয়া বাঢ়ে অলৰেডি পাইছে যেতিয়া ৰোধ নিৰ্ভৰ কৰা কাৰক এটা কি আছিল উষ্ণতাও আছিল উষ্ণতা পৰিবাহী দ্ৰব্য পৰিবাহী প্ৰস্থচ্ছেদৰ কালি আৰু নিৰ্মিত পদাৰ্থ মানে বুজাইছেন নিৰ্মিত পদাৰ্থ এই চাৰিটা ফেক্টৰৰ ওপৰত তোমাৰ কি আছিল পদাৰ্থ এটাৰ ৰোধটো নিৰ্ভৰ কৰে তাৰমানে উষ্ণতা যেতিয়া বাঢ়ে ৰোধটোও বাঢ়ে ঠিক আছে অৰ্থাৎ ৰোধকতাও বাঢ়িব আলটিমেটলি গতিকে উষ্ণতাৰ লগত ডিপেণ্ড কৰে গতিকে এই কথাটো শুদ্ধ আৰু শুদ্ধ ব্যাখ্যা হ'ব কাৰণ সেইটো কাৰণেতো ইয়াৰ হৈছে ৰোধ যেতিয়া বাঢ়ি যাব তোমাৰ শৰ্ট সাৰ্কিট হোৱা তাপো বেছি উৎপন্ন হোৱা তাপ বেছি উৎপন্ন হ'লে তোমাৰ শৰ্ট সাৰ্কিট হ'ব শৰ্ট সাৰ্কিট ওকে গতিকে কথা গোটেইখিনি ৰাইট গতিকে শুদ্ধ ব্যাখ্যা হ'ব বুজি পাইছা নেক্সট চাবা এতিয়া কৈছে যে এজন ছাত্ৰই নিক্ৰমৰ তাৰ আগৰ নিচিনা লেখ দিয়া আছে টি1 এইবাৰ উষ্ণতাৰ কথা কৈছে পিয়ালে সংকন তলৰ কোনটো শুদ্ধ এটা উষ্ণতা যদি দিয়ে ৰোধ দিয়া নাথাকি কিনে হয়নে আমি গম পাও এই লেখবিলাকে আসলতে কি বুজায় ভিআই লেখত সদায় ৰোধ বুজায় এতিয়া ৰোধৰ লগত উষ্ণতাৰ সম্পৰ্কটো কি এই মাত্ৰ কলো মানে ৰোধৰ লগত উষ্ণতাৰ সম্পৰ্কটো কি আছিল যে এই মাত্ৰ কলো যে ৰোধ বাঢ়িলে উষ্ণতাও বাঢ়ে উষ্ণতা বাঢ়িব গতিকে আমি এনেকৈ লিখিব পাৰো ইয়াৰ ৰোধটো R1 যদি ধৰো ইয়াৰ ৰোধটো R2 ধৰো ইয়াৰ ৰোধ R3 ধৰো তো ৰোধ কোড বেছি এংগেলটো কয় থিটাটো কম হোৱা মানে এইটো যেটো আইভি দিছে ইয়াতো ইবাৰো আইভি গ্ৰাফ দিছে আইভি গ্ৰাফত কি হয় থিটাটো যিমানে কম হ'ব ৰোধটো বেছি হয় তো R1 ৰ ৰোধ বেছি তাতকৈ R2 তকৈ তাতকৈ R3 তকৈ তো R1 মানে টেম্পারেচার হিচাপে T1 T2 T3 ঠিক আছে এটা কি দিছে এজন ছাত্ৰই অঙ্কন গল তল কোনটো শুদ্ধ T1 আৰু T2 আৰু T3 ক্ষেত্ৰত সেম হ'ব T1 is greater than T2 is greater than T3 এইটো হ'ব আনসার ঠিক আছে যদি আইভি দিয়ে যদি ভিআই দিয়ে তেতিয়াহলে অপচন এইটো হল ঠিক আছে তো পৰীক্ষাত এইটো ভালকে চাবা কি লেখ দিয়া আছে ঠিক আছে যদি তোমাৰ কি করলো আইভি দিয়া থাকে থিটাটো কম মানে ৰোধটো বেছি বা উষ্ণতাও বেছি তো হেনেকে মিলাই মিলাই যাই থাকিবা ঠিক আছে ক্লিয়াৰ তাৰ পিছত নেক্সট চাবা এতিয়া কৈছে এটা ৰোধকৰ দুই মূৰৰ বিভৱভেদ আৰু প্ৰবাহৰ অধ্যয়ন কৰিবলৈ তলৰ কোনটো বিকল্প শুদ্ধ এতিয়া কোনটো শুদ্ধ প্ৰবাহ আৰু ভোল্টেজক কোনটো শুদ্ধ ব্যাখ্যা দিয়ে ইয়াত যদি চোৱা ওকে প্লাসৰ লগত গৈছে প্লাস ইফালৰ পৰা মাইনাসৰ তাৰ আহিছে গতি মাইনাস এটো ঠিকে আছে
প্ৰবাহ আৰু বিভৱৰ কথা কৈছে তো এমিটাৰ আৰু ভোল্টমিটাৰটো চালে গম পাই যাবা প্লাস মাইনাস এইটো ঠিকে আছে দেখোন প্লাস মাইনাস এইটো ঠিকে আছে দেখোন এইটো প্ৰথমতে উদ্ধ হ'ব তোমাৰ কাৰণ ইয়াত চোৱা গোটেইখিনি ঠিক আছে ইয়াক প্ৰথম কথা শ্ৰেণীবদ্ধত লগাইছে ইয়াক সমান্তৰালত লগাইছে ঠিক আছে এইটো সমান্তৰালত আছে না ভাবিবা এই তাঁৰডালত আছে এনেকে ভাবা ৰোধকটো বুজিছেনে আগতে আমি এনেকে আঁকিছিলো কথাটোতো একে পইণ্টটোতো একেই ন গতিকে কেতিয়াবা তোমাৰ এইটো দি ৰোধকটো ইয়াতে দিব পাৰে সমান্তৰালে হ'ল আল্টিমেটলি এতিয়া নেক্সট চাবা 1 ওম 2 ওম আৰু 2 ওমৰ দুটা ৰোধক 6 ভোল্টৰ বেটাৰী এটাৰ লগত সংযোগ কৰিলে তো দুটা ৰোধক আছে R1 1 ওম R2 দিয়া আছে 2 ওম আৰু V2 দিয়া আছে তোমাৰ 6 ভোল্ট ওলাব দিছে ক্ষমতা নেকি তোমাৰ তল প্ৰতিটো ক্ষেত্ৰতে ক্ষমতা P = কি তো আমি P ৰ ভালে কেইটা সূত্ৰ পাইছো P = VI পাইছো P = V²/R পাইছো আৰু P = I²R পাইছো এতিয়া কোনটো সূত্ৰ এপ্লাই কৰিবা হেতুৱে আসল কথা তো প্ৰথম কথা চোৱা যদি শ্ৰেণীবদ্ধ সজ্জা কয় সদায় লগবা এই সূত্ৰটো I² থাকা I থাকা সূত্ৰ কাৰণ শ্ৰেণীবদ্ধ সজ্জাত I টো একে থাকে তো এতিয়া P = I ৰ মান এতিয়া লগবা লাগব I ৰ মানটো ওমৰ সূত্ৰৰ পৰা উলাই ল ওমৰ সূত্ৰত কি পাইছিল V = IR তো I = V/R V মানে কি কিমান দিয়া আছিল তোমাৰ 6 ভোল্ট ঠিক আছে এতিয়া R মানে কি বুজায় ওমৰ সূত্ৰ মিন্স V = IR গোটেই বৰ্তনীটোৰ কথা কৈ আছো তো গোটেই বৰ্তনীটোৰ ৰোধ কি আছিল শ্ৰেণীবদ্ধত 2 1 3 অৰ্থাৎ কিমান হ'ব 2 ওম বুজি পাইছা সৰি ইয়াত প্ৰবাহ উলাই আছো গতিকে কি হ'ব 2 এম্পিয়াৰ ক্লিয়াৰ হৈছে তো যে ইয়াত কি কৈছে যেটো ওমৰ সূত্ৰ লগাইছো গোটেই বৰ্তনীটোত তাৰ মানে মই ইয়াত যেটো সূত্ৰ লগাইছো সূত্ৰটো I2 হল সব বৰ্তনীটো গোটেই জায়গাতে I একেই থাকে গতিকে এতিয়া যদি মই বৰ্তনীটোৰ প্ৰবাহ জানি যাও তো সেই প্ৰবাহটো ইয়াৰ ক্ষেত্ৰতো লগাব পাৰিম ইয়াৰ ক্ষেত্ৰতো লগাব পাৰিম গতিকে মই বৰ্তনীটোৰ প্ৰবাহ উলাইছো বৰ্তনীটোৰ প্ৰবাহ উলাব লাগিলে বৰ্তনীৰ ডাটাখিনি পুট কৰা বৰ্তনীটোৰ ভোল্টেজ আছিল কিমান 6 ভোল্ট কৈ দিছে এটা বৰ্তনীটোৰ গোটেই ৰোধ কিমান আছিল বৰ্তনীটোৰ ৰোধখিনি জানিব লাগিব তেতিয়া বৰ্তনীৰ প্ৰবাহ জানিম তো বৰ্তনীৰ ৰোধ হলে দুটা সজুলি লগোৱা আছিল তাৰ মানে 3 ওম আছিল তো হেনেকে পাই গলো তোমাৰ প্ৰবাহ 2 এম্পিয়াৰ গতিকে এতিয়া 2² আৰু আৰৰ জায়গাত অকল 2 ওমটোৰ কথাই কৈছে এতিয়া ক্ষমতাটো অকল 2 ওমৰ কথা কৈছে গতিকে কি হ'ব 8 ক্ষমতাৰ একক ওয়াট 8 ওয়াট নেক্সট হোৱা 12 ভোল্ট সরি 12 ওম আৰু 2 ওম R2 দিয়া আছে 2 ওম ভোল্টেজ দিয়া আছে V2 দিয়া আছে 4 ভোল্ট বেটাৰীৰ লগত সমান্তৰালভাৱে সংযোগ কৰিছে সমান্তৰালৰ ক্ষেত্ৰত মই কোনটো লগাব দিছিল এইটো হল সমান্তৰাল এইটো হল শ্ৰেণীবদ্ধ তো সমান্তৰালৰ ক্ষেত্ৰত কি হ'ব এতিয়া ই উলাবলৈ V²/R হল V মানে কি পালো V2 তো ডাইৰেক্ট দিয়া আছে 4 আমাক কাৰ ক্ষমতাও দিছিল এইটোৰ ৰোধটোও জানি আছো কিমান 2 ওম 2 দি কেইবাৰ যাব 2 বাৰ ঠিক আছে নেক্সট আবা এটা বৈদ্যুতিক স্থিৰ ক্ষমতা 1 কিলোৱাট আৰু ইয়াক এটা ঘৰুৱা বৰ্তনী এটা বৈদ্যুতিক স্থিৰ ক্ষমতা এটো অলপ আগতে কৰা যেন লাগে নাই নেকি এটা ঠিক আছে চাই লওক P2 দিয়া আছে 1 কিলোৱাট means 1000 ওয়াট এটা ঘৰুৱা বৰ্তনীত 220 ভোল্টৰ লাইনৰ লগত লগাইছে সংযোগ কৰা হৈছে য'ত 3 এম্পিয়াৰ প্ৰবাহ আছে I = 3 এম্পিয়াৰ এটা ফিউজ য'ত 3 এম্পিয়াৰ প্ৰবাহ নিৰ্ধাৰিত এটা ফিউজটোৰ এটো প্ৰবাহ দিয়া আছে দেই এটো ফিউজৰ প্ৰবাহ ফিউজটো কিমান পাৱাৰৰ লগাইছে মানে কিমান প্ৰবাহ লগাইছে 3 এম্পিয়াৰ মানে 3 এম্পিয়াৰক লাগি কি ঠিকে থাকিব তাতকে বেছি হলে গলি যাব তো এতিয়া কি ফলাফল তুমি আশা কৰিলা তো এতিয়া চাও আমি বৰ্তনীত কি লগাইছিল এটা ইস্ত্ৰী লগাইছিল ইস্ত্ৰীটোৱে কিমান প্ৰবাহ বিচাৰি থাকিব যেটো উৎসটোৰ পৰা প্ৰবাহ বিচাৰি থাকিব আৰু উৎসটো যাক যিমান লাগে মানে কি পুৰা দানী উৎসটো দানীটো বুজিবা দান কৰা তো যিমান লাগে সিমানই দিব প্ৰবলেমটো কোটা তার বিলাকৰ এটা ক্ষমতা থাকে তো তাতকে বেছি প্ৰবাহ আহিলে গলি যায় গতিকে ই উৎসটোক যিমান খুজিছে সিমান প্ৰবাহে পাব গতিকে কিমান প্ৰবাহ খুজিছে ই P = কি পাইছিল VI
তো I ইজ ইকুৱেল টু কি হ'ব P বাই V তো P মানে কিমান হ'ব এতিয়া 1000 এইটো হ'ব তোমাৰ 220 2 দি 11 2 দি 50 11 দি সরি 11 4 গুণ 44 মোটামুটি 4.5 ধরা ঠিক আছে 4.5 এম্পিয়ারটা মানে কি কি প্রবাহ খুঁজি আছে ঠিক আছে এতিয়া হে হিসাবে তোমার যেটো উৎস 4.5 এম্পিয়ারে দিছে প্রবাহ কিন্তু আহতে আছে যিডাল ফিউজৰ মাজেৰে আইব লগা হল ফিউজৰ মাজেৰে আহতে ফিউজডালৰ আছিল ক্ষমতা তোমাৰ 3 এম্পিয়াৰক লাগি লব পাৰে তো 3 এম্পিয়াৰতকৈ বেছি আইব গতিকে ফিউজডাল কি হৈ যাব তোমাৰ গলি যাব এতিয়া এল বিদ্যুৎ চুম্বকত্ব যেতিয়া পোন পরিবাহীর মাঝে বিদ্যুৎ চালিত হয় পোন পরিবাহীর মাঝে যেতিয়া বিদ্যুৎ চালিত হয় যিখন চুম্বক ক্ষেত্র চুম্বক বলরেখাবিলাক কেনেকৈ আছিল তাই এনেকুৱা নাছিল জানো ঐককেন্দ্রিক বৃত্ত ঠিক আছে ইয়াৰ চাৰিফালে বৃত্তাকাৰ চুম্বক বলৰেখাৰ সৃষ্টি কৰে এটো হ'ব কাৰণ সমান্তৰাল কৰে জানো এইডাল তাৰ ইয়াৰ সমান্তৰালকে বনায় নেকি চুম্বক ক্ষেত্ৰ এটো হ'ব নোৱাৰে নেক্সট যদি বৃত্তাকাৰ কুণ্ডলী এটাৰ সন্মুখৰ ফালটোৱে বৃত্তাকাৰ কুণ্ডলী এটা আঁকি লোৱা ইয়াক ধৰা তুমি কারেন্ট দিছা কারেন্ট নাজানো বাৰু কোন সাইডে গৈছে এতিয়া আমি জানি লম উত্তৰ মেরু নিৰ্দেশ কৰে যদি বৃত্তাকাৰ কুণ্ডলী এটাৰ সন্মুখৰ ফালটোৱে উত্তৰ মেরু এতিয়া সন্মুখৰ ফালে এপাত তুমি খাৰু পাবা একপাত খাৰু আছে তোমালোকৰ যিফালৰ পৰা চাই আছা সেইফালে নর্থ বুজাইছে তোমালোকৰ ফালে ইয়াত খাৰু একপাত আছে এইফালে নর্থ বুজাইছে এইটো সাইডে তো নর্থ বুজালে এতিয়া প্ৰবাহটো কেনেকৈ গৈছে সদায় মনত ৰাখিবা যদি সন্মুখৰ ফালটোৱে সাউথ বুজায় তেতিয়ালে প্ৰবাহ ক্লকৱাইজ যায় ঠিক আছে আৰু সন্মুখৰ ফালটোৱে এইটো ক্লকৱাইজ বুজাব আৰু যদি বৃত্তাকাৰ কুণ্ডলীৰ সন্মুখৰ ফালটো তোমাক কৈছে নর্থ সৃষ্টি হোৱা বুলি তো প্ৰবাহ সদায় যাব ঘড়ীৰ কাঁটাৰ বিপৰীত দিশত এইটো সদায় মনত ৰাখিবা সাউথ হলে ক্লকৱাইজ SC শিডিউল কাস্ট এনেকৈ মনত ৰাখিবা শিডিউল কাস্ট সাউথ হলে তোমাৰ ক্লকৱাইজ মানে ঘড়ী কাঁটাৰ দিশত নর্থ হলে ঘড়ী কাঁটাৰ বিপৰীত দিশত এইটো হ'ব তোমাৰ ঘড়ীৰ কাঁটাৰ বিপৰীত দিশত নেক্সট আবা নেক্সট দিছে প্ৰবাহযুক্ত দীঘল সলিনয়েড এটাৰ ভিতৰত চুম্বক ক্ষেত্ৰ সলিনয়েডৰ ভিতৰত চুম্বক ক্ষেত্ৰ আমি জানো প্ৰকৃতি সুষম সমান্তৰাল ৰেখা কিছুমান সকলো বিন্দুতে একে থাকে এটো কিতাপৰ পৰা আছে তোমাৰ কোৱেশ্চনটো নেক্সট আবা এডাল ধাতব পৰিবাহী PQ তো এডাল পৰিবাহী আছে তোমাৰ PQ এডাল পৰিবাহী চুম্বক ক্ষেত্ৰখনৰ দিক দিয়া আছে এনেকৈ আছে চুম্বক ক্ষেত্ৰবিলাক তাৰ পিছত এতিয়া কৈছে পৰিবাহী দুটা তারপর কারেন্টৰ লগত লগ লগাই দিছে এই বিদ্যুৎ উৎস এইটো বিদ্যুতৰ উৎস সংযোগ কৰা হৈছে পৰিবাহীডালৰ গতি দিক পৰিবাহীডাল কোনফালে যাব এইফালে কোনফালে যাব ওলাব লাগে তো প্ৰথম এইটো আমি জানো বলৰ দিক ওলাব দিছে গতিকে কি ফ্লেমিঙৰ বাহুতীয়া নীতি ফ্লেমিঙৰ বাহুতীয়া নীতিটো কি আছিল যদি মধ্যমা তৰ্জনী আৰু বুঢ়া আঙুলি পৰস্পৰ লম্ব দিশত মেলি দিও আৰু যদি মধ্যমা আঙুলিয়ে প্ৰবাহৰ দিক তৰ্জনী আঙুলিয়ে চুম্বক ক্ষেত্ৰৰ দিক বুজায় তেন্তে বুঢ়া আঙুলিয়ে পৰিবাহীডালৰ গতি দিক বুজাব তো সেইটো হিসাবে তুমি মিলাই লোৱা তো প্ৰবাহটো কেনেকৈ গৈছে এনেকৈ কাৰণ প্লাস দীঘলডাল প্লাস বুজায় তো প্ৰবাহটো গৈছে সেইফালে তো প্ৰবাহৰ দিক কোনটো আছিল এইটো প্ৰবাহ চুম্বক ক্ষেত্ৰ বলৰ দিক তো প্ৰবাহৰ দিক সেইফালে তো প্ৰবাহৰ দিকটো ইফালে মিলাই ললো তাৰপিছত নেক্সট কৈছে ম্যাগনেটিক ফিল্ড চুম্বক ক্ষেত্ৰৰ দিকটো মিলি আছে অলৰেডি হয়নে চুম্বক ক্ষেত্ৰৰ দিক ওপৰ ফালে এইডালে চুম্বক ক্ষেত্ৰৰ দিক আঙুলটো ওপৰ ফালে আছে তাৰপিছত মোৰ বুঢ়া আঙুলটো কোনফালে গৈছে তোমালোকৰ ফালে স্ক্ৰিনৰ বাহিৰলৈ গতিকে কি হ'ব তোমাৰ বাহিৰলৈ চোৱা ক্ষেত্ৰৰ বাহিৰলৈ ঠিক আছে তো এনেকে মানে কি এটো ইউজ কৰি কিনে তোমালোক ওলাবা নেক্সট এডাল কোমল লো এটা প্ৰবাহযুক্ত সলিনয়েডৰ ভিতৰত ৰখা আছে সলিনয়েডৰ ভিতৰত চুম্বক ক্ষেত্ৰৰ মান অবভিয়াসলি কি হয় বাঢ়িব বুজিছেনে সলিনয়েড মানে তো জানা এনেকুৱা কিছুমান বৃত্তাকাৰ কুণ্ডলী তাৰে ভিতৰত যদি এডাল মই লো ৰাখিলে আগতকৈ পাৱাৰ বাঢ়ি যাব কাৰণ আগৰে এখন চুম্বক ক্ষেত্ৰ আছিল যেতিয়া লোডাল ভিতৰত সোমাবা লোডালৰ চুম্বকৰ নিচিনা কাম কৰে ইলেক্ট্ৰমেগনেট গতিকে লোৰো এখন চুম্বক ক্ষেত্ৰ হ'ব গতিকে আগতকৈ বহুত বেছি পাৱাৰফুল ম্যাগনেটিক ফিল্ড এখন কি হ'ব তোমাৰ সৃষ্টি হ'ব তাৰপৰ নেক্সট আবা সকলোবোৰ বৈদ্যুতিক সঁজুলিত চাবি সংযোগ কৰা হয় চাবি অৰ্থাৎ কিটো বুজিছেনে আমি যে কি লগাও কিটো ক'ত লগাই আচলতে তো সদায় মনত ৰাখিবা লাইভ ওয়্যাৰ সজীৱ তাৰৰ লগতে এটা ঘৰত যে তোমাৰ সুইচটো দিছে
সুইচটোৰ লগত কোনডাল তার সংযোগ থাকে সদায় সজীৱ তার লাইভ ওয়্যারডাল ঠিক আছে তো সজীৱ তার এটো মনত ৰাখিবা পশ্চিম দিশলৈ উৎক্ষেপিত ধনাত্মক আধানেৰে আহিত কণা এটা চুম্বক ক্ষেত্ৰ এখনত উত্তৰ দিশলৈ বিস্তৃত হ'ল চুম্বক ক্ষেত্ৰৰ দিশ এতিয়া পূব পশ্চিম উত্তৰ দক্ষিণ তোমালোকে জানা পূব পশ্চিম উত্তৰ দক্ষিণ তো এতিয়া কি কৈছে পশ্চিম দিশলৈ উৎক্ষেপিত পূব পশ্চিম এইফালে তাৰ মানে কি হৈছিল আহি আছিল কি এটা আলফা কণা মানে ধনাত্মক কণা ধনাত্মক কণাৰ গতিৰ দিশকে কি ধৰে তোমাৰ প্ৰবাহৰ দিশ গতিকে ধনাত্মক কণা মানে সদায় মনত ৰাখিবা এইটো প্ৰবাহৰ দিশ এইফালে পশ্চিমৰ ফালে যেতিয়া এনেকৈ আহি আছিল ইয়াক কোনোবাই ঠেলিলে কোনফালে উত্তৰ দিশলৈ ঠেলিলে কিয় কৈছে চুম্বক ক্ষেত্ৰ এখনত পৰি গলি যেতিয়া যাই আছিল কাষত এখন ম্যাগনেটিক ফিল্ড আছিল যাই থাকোতে সেই ম্যাগনেটিক ফিল্ডখনত পৰাৰ লগে তাক কোনোবাই কি কৰিছে উত্তৰ ফালে ঠেলিছে মানে ম্যাগনেটিক ফিল্ডখনে ঠেলিছে কোনফালে উত্তৰ দিশলৈ তাক তাৰমানে ওপৰ ফালে ঠেলিছে তাৰমানে ওপৰ ফালে কি লাগি আছে বল ওপৰ ফালে বল দিছে উত্তৰত দেখি ঠেলিছে তাৰমানে কি উত্তৰত দেখি বল দিছে বল দিলে ঠেলিব পাৰিবা এইটো চুম্বক ক্ষেত্ৰৰ দিশ নুবুজায় কিন্তু চুম্বক ক্ষেত্ৰখনে ঠেলিছে চুম্বক ক্ষেত্ৰখনৰ দিশ বেলেগ বলৰ দিশ বেলেগ তো চুম্বক ক্ষেত্ৰখনে বল দিছে তাক কোনফালে উত্তৰ দিশলৈ এতিয়া তোমাক সুধিছে চুম্বক ক্ষেত্ৰৰ দিশ সেম আগৰ নিচিনা ওলোৱা প্ৰবাহৰ দিশ প্ৰথম প্ৰবাহৰ দিশ কোনফালে এইফালে ঠিক আছে তাৰ পিছত নেক্সট কৈছে ওপৰ ফালে তোমাৰ ঠেলিছে ওপৰ ফালে কি আছিল বলৰ দিশ ওপৰ ফালে বলৰ দিশ মিলি আছে তো চুম্বক ক্ষেত্ৰৰ দিশ কোনফালে হ'ব তোমালোকৰ ফালে গতিকে মানে বোৰ্ডখন কি হ'ব ওপৰ ফালে বোৰ্ডখনৰ ওপৰ ফালে হোৱাৰ লগে লগে কি হ'ল ঊৰ্ধ্বমুখী ঠিক আছে আমি যেহেতু বোৰ্ডত আঁকিছো বোৰ্ডখনৰ আঙুলিটো কি হৈছে ওপৰ ফালে আহিছে নে গতিকে কি হ'ব তোমাৰ ঊৰ্ধ্বমুখী ক্লিয়াৰ তাৰপৰ নেক্সটটো চাবা এটো তুমি লগে নিজে কৰিবা এটো আর মই নকৰি নিদিও সেম ধৰণৰ কোৱেশ্চন তাৰপিছত চাবা এটো কোৱেশ্চন দুবাৰ উঠিল নেকি বাৰু এটো বাৰ দুবাৰ উঠিছে এতিয়া নেক্সট চাবা ধৰা হোক তুমি কোঠা এটাত বেৰত পিঠি দি বহি আছা ইলেক্ট্ৰনৰ কিৰণ এটা পিছফালৰ বেৰৰ পৰা সন্মুখৰ বেৰলৈ আনুভূমিকভাৱে আহিছে এই কিৰণডাল শক্তিশালী চুম্বকৰ দ্বাৰা সোঁফাললৈ বিচ্যুতি হ'ল চুম্বক ক্ষেত্ৰৰ দিশ কি হ'ব এতিয়া চোৱা প্ৰথম কথা কি হৈছে কি কৈছে তোমাক যে ধৰা হল তুমি কোঠা এটাত পিছফালে এইটো কোঠা ধৰা মই বহি আছো ইয়াত ঠিক আছে পিছফালে তোমাৰ পিছফালৰ ওয়ালখনৰ পৰা কি কৈছে এটা ইলেক্ট্ৰনৰ কিৰণ ইলেক্ট্ৰনটো এইফালে যায় আছে ইলেক্ট্ৰনৰ সদায় ইলেক্ট্ৰনটো কি ঋণাত্মক ইলেক্ট্ৰনটো ঋণাত্মক গতিকে সদায় মনত ৰাখিবা ঋণাত্মকৰ বিপৰীত দিশতে প্ৰবাহৰ দিশ তো যদি ইলেক্ট্ৰনটো এইফালে যায় আছে প্ৰবাহৰ দিশ কোনফালে হ'ব ভিতৰ ফালে হ'ব বোৰ্ডৰ ভিতৰৰ ফালে তো প্ৰবাহৰ দিশ কোনটো আছিল এইটো বোৰ্ডৰ ভিতৰলৈ সোমাই লোৱা আঙুলটো তাৰপৰ নেক্সট কি কৈছে সন্মুখৰ ফালে গৈছে এই কিৰণডাল শক্তিশালী সেম যেতিয়া ইলেক্ট্ৰনটো যাই আছিল হিও কৰবাত কি কৰিলে তোমাৰ ম্যাগনেটিক ফিল্ড এখন পালে পাৱাৰ লগে তাকো কোনোবাই বল দিলে বলটো দিওতে কি হৈছে সোঁফাললৈ এতিয়া চোৱা মোৰ সোঁহাত কোনখন এইখন সোঁফাললৈ কি কৰিছে বল দিছে বল দিয়াৰ লগে লগে তোমাৰ কি হ'ল বাকি আঙুলিটো এইটো বলৰ দিশ তো বলটো ঘূৰাই দিলা বাকি কি যেটো এইটো ধৰা তোমাৰ ফিক্স হৈছিল এইফালে সেইটো লৰচৰ নকৰিবা বলৰ দিশটো তোমাৰ এইফালে দিলা তো বাকি তোমাৰ এই আঙুলটো কোনফালে গৈছে তলৰ ফালে গতিকে তোমাৰ চুম্বক ক্ষেত্ৰৰ দিশ কি হ'ব নিম্নমুখী ঠিক আছে তো এইখিনিতে কেইটামান কথা মনত ৰাখিব লগা কণা যদি তোমাক ইলেক্ট্ৰন কয় ইলেক্ট্ৰনটো জানো আমি মাইনাস তাৰপিছত প্ৰটন কলে প্লাস নিউট্ৰন কলে আধানহীন তাৰপরে আলফা কণা কলে জানিবা এইটো কি হ'ব তোমাৰ প্লাস আলফা কণা প্লাস বিটা কণা কি হ'ব মাইনাস ঠিক আছে তার পিছত গামাও এটা আছে গামাটো তোমাৰ কি আধানহীন মনত ৰাখিবা আধানহীন তো যেটো তোমাৰ
আগৰ কুৱেশ্যন কেইটা আছে বা এইটো আছে, এইটো বস্তু সদায় মনত ৰাখিবা। যদি তোমাক কয় ইলেক্ট্ৰন গতি কৰা বুলি, সদায় প্ৰবাহৰ দিকটো অপজিট চাইডে ধৰিবা। প্ৰবাহৰ দিক সদায় পজিটিভটোৱে ধৰে। যদি তোমাক প্ৰশ্নটোত প্ৰটন গতি কৰা বুলি কয়, তো তেতিয়াহ'লে প্ৰবাহৰ দিক সেইটোৱে হ'ব, যিফালে যোৱা বুলি কৈছে। আলফা কণা বুলি ক'লে প্ৰবাহৰ দিক সেইটোৱে হ'ব। আৰু ছাপোজ যদি এই দুটা কয়, এই দুটাত প্ৰবাহৰ কথাই নাই, ইয়াত দুটা কোনো চাইডে নেথালে। যদি কয় যে এটা গামা ৰশ্মি, বা যদি কয় তোমাক নিউট্ৰন এটা অমুক ফালে গতি কৰি আছে, চুম্বক ক্ষেত্ৰখনত পৰিলে, পৰাৰ পিছত কোনফালে ঠেলিব, তো ডাইৰেক্ট আনচাৰ হ'ব তোমাৰ কোনোফালেই নেথেলে। কাৰণ ই মানে কি আধান, মানে কি আধান নাই তাত, আধানহীন। গতিকে এই দুটাত নহয়। তাৰপিছত নিগেটিভ কেইটা ক'লে সদায় বিপৰীত চাইডে ধৰিবা। ঠিক আছে, তো এইখিনি আৰু কেইটামান কুৱেশ্যন তোমালোকে চাই থৈ দিবা পৰীক্ষাৰ কাৰণে। তো একদম ইম্পৰ্টেণ্ট কুৱেশ্যন, এইকেইটা কোনোবাই যদি চোৱা নাই চাই থৈ দিবা। আৰু আশা কৰিছোঁ অলৰেডি চাইছে এইবিলাক। ঠিক আছে, তো ভিডিঅ'টো এইখিনিয়ে। আৰু যদি কিবা সুধিব লগা আছে তোমালোকে কমেণ্টত সুধিব পাৰিবা। তো বাই বাই।